ৰাতিপুৱাই মুখত ৰাস্তালৈ সকলোকে গুড মৰ্ণিং। আশা আৰু আপোনালোক সকলো ভালে আছে। তো মোৰো ভাল। আজি ভিডিঅ'টো মই কি ভিডিঅ' বনাওঁ চাই থাকক। এইফালে দেখিছেনে এইবোৰ যে লাগি আছে টেঙাবোৰ, এইবিলাকক কয় চৰ্বত টেঙা, মানে আমি কওঁ, কিন্তু আপোনালোকে যদি আৰু কিবা বেলেগ নাম জানে তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব দেই। এয়া চাওকচোন ৰাতিপুৱা কিমান ধুনীয়া লাগিছে টেঙাবিলাক চাই পিনি। এইটো আকৌ গৰম হ'লেহে খাব পাৰে, মোকো খাব নিদিয়ে, কাৰণ মোৰ মানে অলপমান মূৰ ঘূৰা হৈ থাকে যে, সেইটো কাৰণে। এইফালে চাওকচোন সেউজীয়াবোৰ কিমান যে ধুনীয়া লাগিছে। আৰু এইফালে মোৰ হ'লে ৰাতিপুৱাৰ কাম এইবোৰ কৰি মেলি চালোঁগৈ এই এজন টোপনি, তেওঁক তুলিবলৈ বহুতবাৰ চেষ্টা কৰিছোঁ, এবাৰ তুলিছোঁ নাই। মানে আজি ঘৰত যিহেতু নপৰি, তেওঁ সোনকালে উঠিব লাগে বুলি মই কৈছোঁ, আৰু মই মানে তেওঁক তোলাৰ প্ৰয়াস কৰি আছোঁ। আৰু এইফালে তেওঁ মোক ভিডিঅ' তোলাবলৈ লাজ কৰে, সেইটো কাৰণে বাৰে বাৰে হাতখন ঢাকি দিছে। তো এইফালে তেওঁক তুলি মেলি হৈ গ'ল। তাৰপিছত এতিয়া মই কি কৰোঁ চাই থাকোঁ। এইফালে তেওঁক তুলি আহি আমাৰ আইতা দেখিছেনে বাৰু, আৰু মই মুখৰ আগতে হাতখিনি লৈ চাহৰ জুতি লৈছোঁ। চাহ লগত খাই লওঁ। চাহ তাহ খাই মেলি আজৰি হৈ এতিয়া যাবলৈ লৈছোঁ মই পথাৰত, যিহেতু এতিয়া মায়ে যাব গোচ ল'বলৈ। এইফালে ডাঙৰ দাদা আৰু মোৰ প্ৰিয়জনে পথাৰত আলি মানে ঘাঁহ কাটি আছে নে কি কৰিছে আলি দিয়া কিবা কাম কৰিছে। আৰু এইফালে হাঁহখিনি চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু এইফালে মায়ে গৈ আছে গোচ ল'বলৈ। এইফালে বোলো প্ৰিয়জনকো অকণমানকৈ দলি দিওঁ, চাওকচোন তেওঁ এয়া আলি তুলি আছে। আৰু এইফালে মায়ে ৰুইছে এজোপা কচুজোপা দিয়ে জোপোহা হ'বলৈ, তাৰ লগত আৰু বহুত কিবা কিবি দিছে। আৰু এই মায়ে আনিব গৈছে কঠীয়া আনি এতিয়া ল'ব মায়ে গোচ, আৰু মই আৰু ভিডিঅ' কৰি আছোঁ, মই পিছতে ৰুবলৈ আহিম। এয়া মায়ে গোচ লোৱা ভিডিঅ' কৰি হৈ গ'ল। তাৰপিছত এতিয়া মই ঘৰ যাওঁ, আৰু ঘৰলৈ গৈ মানে ৰুবৰ কাৰণে ড্ৰেছটো কৰি আহোঁ। ড্ৰেছ কৰি এতিয়া ময়ো ৰুব লাগিব। এতিয়া আকৌ ভিডিঅ'টো আগলৈকে চাই থাকক। পথাৰলৈ ওলাই ল'লোঁ, কিন্তু হাতত অলপ দুখ পাই থকাৰ বাবে আইতাক ক'লোঁ যে হাতত জিল অকণমান বান্ধি দিয়ক, আৰু এয়া আইতাই জিল বান্ধি দিলে। তাৰপিছত মই যাম এতিয়া পথাৰত ৰুবলৈ। এয়া জিল বান্ধি ল'লোঁ, আৰু এয়া পালোঁহি মই পথাৰ। এতিয়া মই ৰুই লওঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মুখত অকণমান চফ মানে চোবাই আছোঁ, আৰু মোটামুখি থাকি বেয়া পাওঁ, সেইটো কাৰণে চফ চোবাই আছোঁ। আৰু এইফালে আমাৰ ৰোৱনীবিলাক আহিলে ময়ো ৰুই আছোঁ দেই লগতে। মই কোনজনী যদি কোনোবাই চিনি পাই কমেণ্ট কৰিবচোন। এয়া প্ৰায়খিনি ৰুই হৈছে, আৰু বহুত আছে। আজি তাতে ৰ'দটো যে ইমান চোকা, আজি বহুত কষ্ট হ'ব। আৰু এইফালে ৰুবলৈ হৈ গ'ল। এইফালে ঘৰৰ পৰা চাহ অনা মানে প্ৰায়খিনি ৰুই হৈ গ'ল, আৰু সকলোৱে বহি চাহৰ জুতি ল'লোঁ। চাহৰ লগত কি আছিলে, এইফালে পিঠা আৰু বিস্কুট। ইয়াত আছে আমাৰ বৰমা, আপা, মই, মা, আইতা আৰু এগৰাকী বৰমা। সকলোৱে চাহ খাই আছে, মই অকণমান ভিডিঅ'কে কৰি ল'লোঁ। তো এইফালে ময়ো অকণমান চাহ খাই লওঁ এতিয়া, যিহেতু ৰ'দত ৰুই থাকিলে চাহ অকণ চবৰে খাব মন যায়। এইফালে প্ৰিয়জন, আৰু এইফালে ৰ'দটো চাওকচোন ইমান চাহকৈ দিছে। আৰু এইফালে মোৰ ভণ্টি, তাই আনিছে চাহ। এইফালে আপাই খাই আছে পিঠা, আৰু মই ভিডিঅ' কৰি আছোঁ। পথাৰত ৰুই থাকোঁতে পালোঁ মই এটি দুখ লগা খবৰ, মোৰ ককা ঢুকাইছে বুলি। শুনি মানে ইমান বেয়া লাগিলে যে মই তেওঁৰ ওচৰলৈ নোযোৱাকৈ নোৱাৰিলোঁ। পথাৰৰ পৰা একদম খোকা-খুন্দা কৰি ঘৰলৈ আহি মই তেওঁৰ ওচৰলৈ যাব ল'লোঁ, আৰু সেই দুখতে বাকীখিনি ভিডিঅ' বনোৱা নহ'ল। এই ভিডিঅ'টো মই 31 তাৰিখে বনাইছিলোঁ। 31 তাৰিখে মোৰ ককা ঢুকাইছিলে, যিহেতু এতিয়া মোৰ দিবলগীয়া একো ক্লিপ নাছিলে, সেইকাৰণে ব্লগটোকে দি দিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।